নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আলাপৰ অতিথি হিচাপে আজি উপস্থিত আছে ৰাইজৰ দলৰ প্ৰক্ষেপিত মোৰাবজাৰ জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ষা চুতীয়া। এগৰাকী উচ্চ শিক্ষিত যুৱতী ৰাজনীতিৰ পথাৰখনলৈ ওলাই আহিছে। কিয় ৰাজনীতিৰ পথাৰখন বাছি ললে, ৰাজনীতিৰ পথাৰখনৰ জৰিয়তে বৰ্ষাই অনাগত দিনত কি কৰাৰ পৰিকল্পনা লৈছে, আমি সকলোখিনি জানিবলৈ চেষ্টা কৰিম। বৰ্ষা, তোমাক স্বাগতম জনাইছো। বৰ্ষা, প্ৰথম তোমাৰ পৰিচয়টো আমি জানিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ষা চুতীয়া আৰু মোৰ ঘৰ আমগুৰি বৰভেটি গাঁৱত। তুমি ৰাজনীতিৰ পথাৰখনলৈ ওলাই আহিছা। আমি জানো তুমি এগৰাকী উচ্চ শিক্ষিত ছোৱালী। তোমাৰ শিক্ষাৰ কথাও আমি অলপ জানিব বিচাৰিম। হয়, মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ আমগুৰি গাৰ্লছ হাইস্কুলৰ পৰা। লগতে কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰা। আৰু মাষ্টাৰ ডিগ্ৰী মই লৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ছচিয়লজি বিষয়ত। আৰু DLED মই ডাইট শিৱসাগৰ সোণাৰীৰ পৰা গ্ৰহণ কৰিছোঁ। এয়াই মোৰ শিক্ষা জীৱন। বৰ্ষা, ৰাজনীতি, তুমি এজনী উচ্চ শিক্ষিত ছোৱালী, বেলেগ পৃথক কামো কৰিব তুমি পাৰিলা হলে, ৰাজনীতি পথাৰখন কিয় বাছি ললা? ৰাজনীতি পথাৰখন মই এইকাৰণেই বাছি লৈছোঁ, ৰাজনীতিৰ জৰিয়তে মই সমাজখনৰ কাম কৰিব বিচাৰোঁ। যিহেতু মই সৰুৰে পৰা সমাজৰ হকে কাম কৰা এটা মোৰ সপোন আছিল, সেয়েহে মই ৰাজনীতি পথাৰখন এখন উচিত মঞ্চ বুলি ভাবিছোঁ। গতিকে ইয়াৰ দ্বাৰাই মই সমাজৰ সেৱা আগবঢ়াব পাৰিম বুলি ভাবিছোঁ। প্ৰিয় দৰ্শকসকল, মাজতে আমি কওঁ আমাৰ এই লাইভ অনুষ্ঠান চলি আছে আৰু এই লাইভৰ মাজতে যদি কোনোবাই ফোন কৰে, বৰ্ষা চুতীয়াক কিবা পৰামৰ্শ দিব বিচাৰে, কিবা সমালোচনা কৰিব বিচাৰে, কিবা আশীৰ্বাদ দিব বিচাৰে, আপোনালোকে কৰিব পাৰে। মই মোৰ নাম্বাৰটো কৈ দিছো, 7002924226। পুনৰ কৈছো, 7002924226। এই নম্বৰত ফোন কৰি আপোনালোকে বৰ্ষাক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে, আশীৰ্বাদ প্ৰদান কৰিব পাৰে। বৰ্ষা, মই পুনৰ তোমাক সুধিছো, চোৱা, বিগত সময়ত আমি দেখিছো একেখিনি কথা কৈ ৰাজনীতিলৈ আহে আৰু ৰাজনীতিৰ পথাৰখন ঘোলা কৰি জনতাৰ আবেগ অনুভূতি পান কৰি নুদুকা হয়, জনতাই কিন্তু একো নাপায়। মই পুনৰ সুধিছো, সমাজ সেৱা কৰাৰ বেলেগ উপায়ো আছিলে, কিন্তু বেলেগ আজি NGO কৰিব পাৰিলা হলে, তুমি এটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিলা হলে, বা সমাজ সেৱাৰো বিভিন্ন হেৰি আছে, ৰাজনীতি পথাৰখন কিয় ইমান গুৰুত্ব দিছা তুমি? হয়, মই ৰাজনীতিৰ পথাৰখন এইকাৰণে বাছি ললো যে ৰাজনীতি হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা গঠিত এখন চৰকাৰ। গতিকে ইয়াত জনসাধাৰণৰ সম্পূৰ্ণ অধিকাৰ থাকে আৰু জনসাধাৰণৰ পইচাৰে বা জনসাধাৰণৰ টকাৰে আমি সমাজখনৰ সেৱা আগবঢ়াব পাৰোঁ। আৰু সেই হেতুকে মই ৰাজনীতিৰ পথাৰখনকে এখন মঞ্চ হিচাপে লৈছোঁ, যাৰ দ্বাৰা মই মোৰ সমাজখনৰ যিখিনি দুৰ্নীতি চলি আছে সেইখিনি মই শুধৰাব পাৰিম বুলি ভাবিছোঁ। তাৰমানে তুমি ৰাজনীতিৰ পথাৰখন সমাজ সেৱাৰ এখন মঞ্চ হিচাপে বিবেচনা কৰিছা। ভাল লাগিল। আচলতে আমি যদি সকলোৱে ভাবি লওঁ ৰাজনীতিৰ পথাৰখন সমাজ সেৱাৰ উৎকৃষ্ট মঞ্চ, আৰু যদি আমাৰ মনবোৰ সঠিক হয়, সততাৰে ভৰপূৰ হয়, নিশ্চয়কৈ আমি আমাৰ সমাজখন আৰ্থ সামাজিক দিশত পৰিৱৰ্তন কৰিবলৈ বেছি সময় নালাগিব। বৰ্ষা, তোমাৰ মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত কেইটা পঞ্চায়ত আছে? পঞ্চায়ত কেইটা কি কি? হয়, শিৱসাগৰ সমষ্টিৰ 6 নং মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত মোৰ 7টা পঞ্চায়ত পৰিছে। সেইকেইটা হৈছে দোলাকাষৰীয়া পঞ্চায়ত, নামটিয়ালি পঞ্চায়ত, দিকচু পঞ্চায়ত, মোৰাবজাৰ পঞ্চায়ত, ভূঞাহাট পঞ্চায়ত, দেওৰজা পঞ্চায়ত আৰু বৰুৱা পুখুৰী পঞ্চায়ত। তুমি দোলাকাষৰীয়া পঞ্চায়তৰ কথাটো ক'লা। দোলাকাষৰীয়া পঞ্চায়তটো মোৰাবজাৰ জিলা পৰিষদৰ পৰা এটা পৃথক, যথেষ্ট দূৰত অৱস্থান কৰিছে, হয়নে? বহু মানুহে সন্দেহ কৰে যে জিলা পৰিষদখনে আমাক একাষৰীয়া কৰি ৰাখিব নেকি বা গুৰুত্ব নিদিব নেকি। যদি ৰাইজে তোমাক ভোট দি জয়যুক্ত কৰে, তুমি দোলাকাষৰীয়া পঞ্চায়তখনৰ ৰাইজৰ বাবে তুমি কি কৰাৰ সংকল্প লৈছা? হয়, মই এতিয়া বৰ্তমান সময়ত যিহেতু নিৰ্বাচনৰ ওচৰৰ সময় চাপিছে, আৰু মই নিজে দোলাকাষৰীয়া পঞ্চায়তৰ ওচৰলৈ গৈছোঁ। তাত
যিসকল ব্যক্তি আছে বা যিসকল মই জনসাধাৰণক লগ পাইছো তেখেতলোক মোৰ সম্পূৰ্ণ ঘৰুৱা হিচাপে বৰ্তমান হৈ গৈছে আৰু তেওঁলোকৰ ওচৰলৈ গৈ মানে মোৰ প্ৰতি থকা যিটো মানে আবেগ বা মোৰ প্ৰতি থকা যিটো মৰম ভাল পোৱা সেইখিনি দেখি মই নিশ্চয়কৈ যদি মই অনাগত দিনত জয়ী হওঁ তেতিয়াহ'লে মই তেওঁলোকৰ প্ৰতি সদায় মই পদক্ষেপ গ্ৰহণ কৰিম সদায় মই চেষ্টা কৰি আহিম তেওঁলোকৰ বাবে কাম কৰিবলৈ তাৰমানে তুমি বুজি পাইছা যে জনসাধাৰণে এটা ফোন আহি আছে আমি ফোনটো ৰিচিভ কৰি লৈছো আপুনি ক'ৰ পৰা কৈছে আপুনি ক'ৰ পৰা কৈছে হয় দাদা কওক আপুনি আমাৰ অনুষ্ঠানটো চাই আছে আপুনি কি ক'ব বিচাৰিব আপুনি কি ক'ব বিচাৰিব হয় আপুনি ভোটাৰ সাধাৰণ ভোটাৰ হয় হয় মানে তাৰ ভিতৰত আমি বৰষা চুতীয়া এগৰাকী মানে উপযুক্ত পাৰ্টি বুলি মানে বিবেচনা কৰিছো মানে মই বুলি নহয় আমাৰ ওচৰ চুবুৰীয়া মানুহ সকলোৰে লগত আলোচনাও কৰিছো তেওঁলোকে আমাৰ গোটেইখিনি মানে বৰষা চুতীয়া এজনী পঢ়া শুনা ভাল উচ্চ শিক্ষিত ছোৱালী তাকে দিবৰ কাৰণে আমি চিন্তা কৰিছো তাৰমানে আপোনালোকে বৰষা চুতীয়াৰ মাজত এটা সম্ভাৱনা দেখা পাইছে যে বৰষা চুতীয়া যদি নিৰ্বাচিত হয় অনাগত দিনত আপোনালোকৰ আশা আকাংক্ষাখিনি বাস্তৱায়িত কৰিব পাৰিব সেইটো নিশ্চয় আমাৰ সেইকাৰণে তেওঁ মানে যিটো দলৰ পৰা উঠিছে সেইটো দলৰ গুৰি ধৰোতা হ'ল অখিল গগৈ অখিল গগৈ দেৱে এতিয়া 126টা জন বিধায়কৰ ভিতৰত বলিষ্ঠ পদক্ষেপ লৈছে বিধানসভাত সেয়েহে অখিল গগৈৰ নেতৃত্বত যেতিয়া বৰষা চুতীয়া উঠিছে আমি ভাবিছো নিকায় ভাৱমূৰ্তি আৰু তেখেতে অখিল গগৈৰ নিচিনাকে এখন বলিষ্ঠ মানে পদক্ষেপ লব আৰু ৰাইজৰ সেৱা কৰিব বুলি আমাৰ ইয়াৰ এই অঞ্চলৰ বৰুৱা পুখুৰী পঞ্চায়তৰ অঞ্চলৰ ৰাইজে মানে আশা কৰিছে আৰু সেইটো বিবেচনা কৰি তেওঁকে ভোট দিয়াৰ কাৰণে মানে 100%ও নহয় মই আপোনাক নকওঁ 100% বুলি মেজৰিটিয়ে তেওঁক দিয়াৰ মানে এটা সিদ্ধান্ত কৰিছে আপুনি আপোনাৰ পঞ্চায়তখনৰ নামটো আকৌ এবাৰ কওকচোন বৰুৱা পুখুৰী আপোনাৰ বিগত পঞ্চায়তখন কাৰ দখলত আছিল এবাৰ ক'ব নেকি আপুনি মোক কওকচোন অসম গণ পৰিষদে পঞ্চায়তখনৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে কি কৰিলে এইটোতো আঞ্চলিকতাবাদী দলৰ যেতিয়া লুণ্ঠন কৰে আপোনালোকৰ দৰে সচেতন ভোটাৰসকলৰ মনবোৰ কেনেকুৱা হয় তেতিয়া সেইটো কাৰণেতো আমি এইবুলি চেঞ্জ কৰিব বিচাৰিছো কাৰণ আঞ্চলিকতাৰ দলটো আপুনি কৈছে সেইটো দলৰ কাৰণে আমি এটা টাইমত জেল খাইছিলো সেইটো দলৰ কাৰণে এটা টাইমত আমি মাৰ খাইছিলো কিন্তু সেইটো দলে বিদেশী খেদিম বুলি আন্দোলন কৰি দল হৈছিলে তাৰপিছত তেওঁলোকে কাৰ সপক্ষে ভোট দিলে এতিয়া বিজেপি নেগুৰত ধৰি এওঁলোকে অক্সিজেন লৈ আছে বিজেপি নেগুৰত ধৰি আপুনি কাৰ সপক্ষে ভোট দিলে সেইটো কাৰণেতো আমি সেইটো দলৰ পৰা আহি পেলাই আমি বেলেগ আপুনি এজিপিৰ কাৰণে মাৰ খাইছে জেল খাইছে আপুনি আন্দোলনৰ লগত জড়িত আছিলে ধন্যবাদ জনাইছো দা মই ভাবো আপোনাৰ যি আশা আপোনাৰ যি বিশ্বাস বৰষা চুতীয়াই শিৰ পাতি লৈ অনাগত দিনত কেনেধৰণৰ কাৰ্য ৰূপায়িত কৰে সেইখিনি লক্ষণীয় হৈ ৰ'ব আৰু আপুনি আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জনাইছো আৰু আমাৰ লগত সংযোগ স্থাপন কৰাৰ বাবে পুনৰ ধন্যবাদ ধন্যবাদ বৰষা চোৱা তুমি এজনী সৰু ছোৱালী পুনৰ এটা ফোন আহিছে ধৰি লওঁ আপুনি ক'ৰ পৰা কৈছে ভূঞাহাট পঞ্চায়তৰ পৰা হয় কওক মই এজন মানে সাধাৰণ ভোটাৰ হিচাপে হয় যিটো আপোনালোকৰ লাইভ চলি আছে আমি দেখি ভাল পাইছো কিন্তু আমি যিটো বিচাৰি আছো সেইটোকে পাইছো আমি এজন মানে উপযুক্ত প্ৰাৰ্থী বৰষা চুতীয়াক আমি পাইছো বুলি ভাবি লৈছো কাৰণ আজি পঞ্চায়তৰ যিটো ব্যৱস্থা সেইটো আজি দক্ষ এজন ব্যক্তি বা আমি ৰাইজে যিটো তাই বৰষা চুতীয়াৰ যিটো আপোনাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো বা তেওঁ কোৱালিটিৰ ফালৰ পৰা কৈছো তেখেতৰ যিটো আগ্ৰহ বা উৎসাহ
সেই দেখি আমি সন্তুষ্ট হৈছো। আৰু বৰষা চুতীয়ে এজন মানে আপোনাৰ যিটো তেওঁ 6 নং মোৰা বজাৰৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আগবাঢ়িছে আৰু তেখেতে যে এজন দক্ষ ব্যক্তি হিচাপে আমাৰ যিটো পঞ্চায়ত 7টা পঞ্চায়ত কৰিছে তেখেতে যে ভালকে আগবঢ়াই নিব বুলি আমি দৃঢ় বিশ্বাস কৰি পিনিয়ে আমি আত্মবিশ্বাসী বৰষাৰ ওপৰতো তাইলৈ শুভেচ্ছা থাকিলে আমি অনাগত দিনত তাইৰ পৰা ভাল কাম কৰিব বুলি আমি আত্মবিশ্বাসী হিচাপে। আপুনি ভূঞাহাট পঞ্চায়ত বুলি ক'লে, ভূঞাহাট পঞ্চায়তখন অগপ নেতৃত্বাধীন পঞ্চায়ত আছিল আৰু বিগত 3টা কাল অগপই নেতৃত্ব দিছে ভূঞাহাট পঞ্চায়তখনত। আৰু বিধায়কৰ নিজা পঞ্চায়ত এজন হৈছে আঞ্চলিকতাবাদৰ ধ্বজাবাহী। কি ক'ব, পৰিৱৰ্তন কি আহিলে ভূঞাহাটলৈ, নতুনত্ব কি আহিলে? আমি সাধাৰণ ভোটাৰ হিচাপে আমি যেতিয়াবা ভোট দি আহিছো বা আমি দেখি আহিছো, কিন্তু বৰ্তমান যিটো আমাৰ ৰাজনীতি ব্যৱস্থা বা পঞ্চায়তৰ ব্যৱস্থা, যিটো আমাৰ ওচৰতে যিটো এজন বিধায়ক আছে, আজিলৈকে আমাৰ পঞ্চায়তৰ যিটো দুৰ্নীতি হৈ আছিলে সেইটো কোনোদিনাখনি খাম নেকাটিলে দুৰ্নীতি হৈয়ে আছে, বৰ্তমান হৈয়ে আছে। কাৰণ আৰু যিটো আপোনালোকে দেখিছে বা জানিছে, আমি সেইটো কাৰণে পৰিৱৰ্তন বিচাৰিছো আৰু আশা আছে, তাইৰ ওপৰত বিশ্বাস আছে, সেইটো কাৰণে তাই আগবাঢ়ি যাব বুলি আমি সম্পূৰ্ণ বিশ্বাস হিচাপে তাইক আমি উপযুক্ত বুলি ভাবিছো। ধন্যবাদ জনাইছো আপুনি আমাৰ লগত সংযোগ কৰাৰ বাবে, আৰু আপোনাৰ কথাখিনি বৰষাই নিশ্চিতভাৱে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব বুলিও আমি আশাবাদী। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আপোনালোকে পুৱা এটা ইণ্টাৰভিউ দেখিছিলে ৰাইজৰ দলৰ প্ৰক্ষেপিত আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীগৰাকী। তাতো আমি কৈছিলো বা সেই প্ৰাৰ্থীগৰাকীয়ে কৈছিলে যে আঞ্চলিকতাবাদৰ শ্মশানৰ ভেটিত নব্য আঞ্চলিকতাবাদে পোখা মেলিলে। আপোনালোকে দেখিলে দুজন ব্যক্তিয়ে 2টা পঞ্চায়তৰ পৰা ফোন কৰিছে। এজনে অসম আন্দোলনত জেল খাইছিল, মাৰ খাইছিল। আঞ্চলিকতাবাদৰ ওপৰত তেওঁলোকৰ যথেষ্ট বিশ্বাস আছিল আৰু সেই মানুহখিনি এতিয়া নব্য আঞ্চলিকতাবাদৰ প্ৰতি ঢাপলি মেলিছে। স্বয়ং বিধায়কৰ নিজা পঞ্চায়ত, তাৰ পৰা এজন ব্যক্তিয়ে ফোন কৰিছে আৰু এই বিধায়কজনৰ প্ৰতি, অগপৰ প্ৰতি এওঁলোকে অনাস্থা প্ৰকাশ কৰি এক নতুনত্ব বিচাৰিছে, এক পৰিৱৰ্তন বিচাৰিছে। বৰষা, কি ক'বা এজনী শিক্ষিত ছোৱালী? এই যে ফোনবোৰ আহিছে, হয়তো এজন তোমাৰ দদাইদেউ বয়সৰ হ'ব, যিজন জেল খাইছে, হয়নে? কিমান আশা কৰিছে তোমাৰ ওপৰত, কিমান বিশ্বাস ৰাখিছে যে বৰষাই পৰিৱৰ্তন আনিব। বৰষাই বিগত সময়ত এজিপিয়ে কৰিব নোৱাৰাখিনি নব্য আঞ্চলিকতাবাদৰ জৰিয়তে কিবা এটা কৰিবলৈ চেষ্টা কৰিব। কেনেধৰণে গ্ৰহণ কৰিছা আৰু কেনেধৰণে সংকল্পবদ্ধ হৈছা? হয়, যিহেতু আমি দেখি আহিছো যে অনাগত দিনৰ যিটো ৰাজনৈতিক ব্যৱস্থা, সেই ব্যৱস্থাটো যথেষ্ট দুৰ্নীতি হৈ আছে। বিগত সময়ত দুৰ্নীতি যথেষ্টখিনি আমি দেখিবলৈ পাইছো। যোগ্যজনে মানে যিখিনি সুবিধা আহে আমাৰ, সেইখিনি যোগ্যজনে পাবলৈ সক্ষম হোৱা নাই। আৰু যিহেতু আমি যুৱ প্ৰজন্ম, আৰু যুৱ প্ৰজন্ম হিচাপে আমাক এটা পৰিৱৰ্তন লাগে। আমি সমাজত দেখি আহিছো যে অনাগত দিনত যিবিলাক দলে মানে কাৰ্যকাল চলাই আছে, সেই কাৰ্যকালৰ সময়ছোৱাত যিখিনি সুবিধা আহে, সেই সুবিধাখিনি কেৱল দলৰ মাজতে ভাগ কৰি থৈ দিয়ে আৰু যোগ্য হিতাধিকাৰী বঞ্চিত হয় আৰু যিসকলে পাব লাগে সেইসকলে নাপায়। সেই হেতুকে যিহেতু মই যুৱ প্ৰজন্ম হিচাপে আৰু এগৰাকী শিক্ষিত যুৱতী হিচাপে ওলাই আহিছো এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ, তেতিয়াহ'লে মই ক'ম যে বহু সময়ত আমাৰ পঞ্চায়তী যিটো ৰাজ ব্যৱস্থা, সেই ৰাজ ব্যৱস্থা সম্পৰ্কে বহু লোকে গম নাপায়। সেই গম নোপোৱাৰ হেতুকে কি হৈছে, বহু সময়ত আমাৰ যিবিলাক সমস্যা, সেই সমস্যাসমূহ আমি সমাধান কৰাত আমি বহু সময়ত ব্যৰ্থ হওঁ। আৰু সেই হেতুকে যদি মই অনাগত দিনত ৰাইজৰ দলৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব হিচাপে জয়ী হওঁ, তেতিয়াহ'লে মই মানে কথা দিছো যে যিখিনি সুবিধা আহে সেই সুবিধাখিনি মই, যিহেতু মোক ৰাইজে আগবঢ়াই দিছে, গতিকে মই ৰাইজৰ মাজতে থাকি ৰাইজৰ মাজৰ পৰা ৰাইজৰ লগত আলোচনা কৰি সেই কামখিনি সমাধা কৰিম বুলি মই ওলাই আহিছো বা কথা দিছো। বৰষা, তুমি এটা কথা তুমি কৈ গৈছা, যদিও মই এইটো এটা বিস্তৃতভাৱে ব্যাখ্যা কৰিব বিচাৰো, আলোচনা কৰিব বিচাৰো। তুমি চোৱা, যিখন পঞ্চায়তত এজিপি থাকে, এজিপি মানুহখিনিয়ে গুৰুত্ব পায়। যদি বেলেগ দল থাকে, সেই দলৰ মানুহখিনিয়ে অগ্ৰাধিকাৰ পায়, য'ত যোগ্য হিতাধিকাৰী বঞ্চিত হয়। কালিলৈ যদি তুমি নিৰ্বাচন কৰা, মই উদাহৰণস্বৰূপে টানি আনিছো অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ব্যাপক দুৰ্নীতি, ব্যাপক অনিয়ম হৈছে, য'ত বঞ্চিত হৈছে যোগ্য হিতাধিকাৰী। তোমাক যদি ৰাইজে নিৰ্বাচন কৰে, তুমি এই অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'বা?
হয়, যদিহে মই অনাগত দিনত যি পঞ্চায়ত নিৰ্বাচন আহি আছে তাত যদিহে মই জয়ী হওঁ তেতিয়াহ'লে মই এজন প্ৰতিনিধি হিচাপে মই সাধাৰণ জনসাধাৰণৰ সকলোকে সমান চকুৰে চাম। কেৱল মানে দলৰ মাজতে ভাগ নকৰি বা মানে কোনো ধৰণৰ বিভেদ সৃষ্টি নকৰাকৈ সকলোকে সমান চকুৰে যিজন ব্যক্তিয়ে পাব লাগে, যিজন যোগ্য, সেইসকলক মই দিয়াৰ ব্যৱস্থা কৰিম। যিহেতু সকলো ভোটাধিকাৰ সমান অধিকাৰ পাব লাগে, কাৰণ কোনেও গম নাপায় যে এইটো দলৰ পৰা মানে ভোটাধিকাৰসকলে কোনো পিছত গম পোৱা নাযায় যে এইটো দলৰ প্ৰাৰ্থীয়ে মানে জনসাধাৰণে ভোটদান প্ৰদান কৰিছে। আৰু সেই হেতুকে যদি মই অনাগত দিনত জয়ী হওঁ তেতিয়াহ'লে মই সকলো জনসাধাৰণকে কোনো দল নাচাই সকলোকে মই সমান চকুৰে সকলোকে সমান সুবিধা দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। এটা ফোন আহিছে। কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? হয় দাদা, কওক। আপুনি আমাৰ অনুষ্ঠান চাই আছে? আপুনি আমাৰ অনুষ্ঠান চাই আছে? হেল্ল', শুনা পাইছে আপুনি? হয়তো নেটৱৰ্কটো পোৱাত অসুবিধা হৈছে। বৰ্ষা, তাৰমানে তুমি এইটোৱে বুজাব বিচাৰিছা যদি ৰাইজে তোমাক জয়যুক্ত কৰে, ৰাইজৰ দলতকৈ উদ্ধত জ্ঞান কৰিবা তুমি প্ৰকৃত যোগ্য হিতাধিকাৰী, হয়নে? হয় হয়। বৰ্ষা, অখিল গগৈ সম্পৰ্কত তোমাৰ ধাৰণা কি? হয়, অখিল গগৈ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ প্ৰতি মই সদায় আকৰ্ষিত, কিয়নো তেওঁ বৰ্তমান সময়ত আমাৰ যিটো ৰাজনৈতিক ব্যৱস্থা সেই সম্পৰ্কে তেওঁৱে একমাত্ৰ ব্যক্তি যি বিধানসভাত মান মাতি আহিছে। গতিকে তেওঁৰ ব্যক্তিত্বই স্বাভাৱিকতে অকল মোকে নহয়, সাধাৰণ জনতা বা সাধাৰণ যিসকল ব্যক্তি আছে সেই সকলোকে আকৰ্ষিত কৰে। আৰু ময়ো সেয়েহে তেখেতৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি মই আকৰ্ষিত। বৰ্ষা, মই বুজি পাইছো। তুমি আহিয়ে কৈছা তোমাৰ হাতত যথেষ্ট সময় কম, যিহেতু কাইলৈ ভোটদান প্ৰক্ৰিয়া, হয়নে? যথেষ্ট সময় কম। আচলতে বহু প্ৰশ্ন তোমাক মোৰ সুধিব লগা আছিল, কিন্তু থাকিলেও তোমাক সময়ক মই মূল্য দিবলৈ কিছুমান কথা আজি সামৰণি মাৰিব লাগিব। যদিও মই টু দি পইণ্টত কেইটামান কথা তোমাক সুধিবই লাগিব। তুমি মোক দুটামান কথা কোৱা। মই টু দি পইণ্টত আনিছো। বৃন্দাবন চাৰিআলি, তুমি যিহেতু মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত, মই এটা মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত এটা পথৰ কথা কম। বৃন্দাবন চাৰিআলিৰ পৰা কঁঠালপুৰীয়া গাঁৱলৈকে এই পথটো নিৰ্মাণ হৈছিলে 2016 চনত পেভাৰ ব্লক দি, আৰু যাৰ ঠিকাদাৰ আছিলে সঞ্জীৱ লাল বৰুৱা। পথটো নিখুঁত হৈ আছে। য'ত শেষ হৈছে সেই পথটো তাৰ পৰা চামগুৰি তিনিআলিলৈকে এতিয়ালৈকে তিনিবাৰ নিৰ্মাণ কৰিছে। বেয়া হয় আকৌ নিৰ্মাণ কৰে, বেয়া হয় নিৰ্মাণ কৰে। কি ক'বা তুমি? হয়, আমি বহু সময় দেখা পাওঁ যে বহুতো ঠিকাদাৰে কি কৰে, যদিও সুবিধাখিনি আহে বা বহুতো মানে ৰাস্তা ঘাটৰ নিৰ্মাণৰ বাবে বহুত লাখ লাখ টকা পুঁজি আহে, কিন্তু বহু ঠিকাদাৰে কেৱল কমিশ্যনৰ আশাত মানে তেওঁলোকে কামটো মানে কৰি আকৌ পুনৰ মানে কৰিব লগা হয়, আৰু সেই সমস্যাটো সদায় ৰৈ যায় আৰু পুনৰবাৰ সদায় সেই একেটা পথকে নিৰ্মাণ কৰি থাকিবলগীয়া হয়। সেইটো একমাত্ৰ কেৱল ঠিকাদাৰসকলকে ক'ব লাগিব, অকল ঠিকাদাৰসকলে কেৱল কমিশ্যনৰ আশাতে এই কামটো কৰি আহিছে। আশা কৰিব পাৰিনে যদি তোমাক ৰাইজে জয়যুক্ত কৰে তুমি এই পথছোৱাৰ এটা স্থায়ী সমাধানৰ বাবে কাম কৰিবা? হয়, মই যিহেতু দেখি আহিছো, যিহেতু ওচৰৰ অঞ্চলে হয় মোৰ যিটো 6 নং মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত যিকেইটা 7টা পঞ্চায়ত মোৰ আছে, সেই 7টা পঞ্চায়তৰ যিখিনি ৰাস্তা পদূলি নিৰ্মাণৰ পথ এতিয়া বাকী আছে, সেইসমূহ যদিহে মই জয়ী হওঁ তেতিয়াহ'লে মই ইয়াৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিম। দ্বিতীয় কথা, বেলিমুখীয়া দলঙৰ পৰা নামটি চাৰিআলিলৈকে এই পথছোৱাই বছৰৰ পিছত বছৰ ধৰি ৰাইজক জীয়াতু ভোগাইছে, আৰু এই পথছোৱা নিৰ্মাণৰ বাবে দল সংগঠনে কিমান যে প্ৰতিবাদ কৰিছে তাৰ কোনো ঠিক নাই। কি ক'বা? যদি জয়যুক্ত হোৱা এই পথছোৱাৰ ক্ষেত্ৰত তুমি কেনেধৰণে গুৰুত্ব আৰোপ কৰিবা? হয়, সেই আন্দোলনকাৰীসকলে প্ৰথমে এই মঞ্চৰ পৰাই মই শ্ৰদ্ধা বা সেৱা জনাইছো, আৰু যদিহে মই জয়ী হওঁ তেতিয়াহ'লে মই তেওঁলোকৰ এই যিখিনি কাৰ্য বা তেওঁলোকে যিখিনি পথৰ কাৰণে অৱৰোধ কৰি আহিছে সেইখিনি মই কাৰ্য সম্পূৰ্ণৰূপে ফলপ্ৰসূ কৰিবলৈ চেষ্টা কৰিম, আৰু তেওঁলোকৰ দ্বাৰা আমাৰ চকু মুকলি হৈছে বুলি আমি ভাবিছো। তৃতীয় কথা হ'ল কি, যিহেতু এগৰাকী তুমি মহিলা, মহিলাসকলে তোমাক লৈ যথেষ্ট আশাবাদী। মহিলা সবলীকৰণৰ বাবে তোমাৰ পদক্ষেপসমূহ কেনেধৰণৰ হ'ব?
হয়, যেহেতু বৰ্তমান সময়ত আমি দেখিছো যে মহিলাসকলে কেৱল মানে আমাৰ যেহেতু এখন পুৰুষ প্ৰধান সমাজ, গতিকে সেই পুৰুষ প্ৰধান সমাজখনৰ মহিলাসকলে সদায় ঘৰতে থাকি কেৱল ঘৰৰ কামখিনি কৰাতে ব্যস্ত থাকে। কিন্তু তাৰ সলনি যদি আমি মহিলাসকলক আমাৰ নিজৰ অঞ্চলতে এটা ক্ষুদ্ৰ ব্যৱসায় আমি যদি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰোঁ, যেনে ধৰক এতিয়া আমাৰ গামোচাখন আমাৰ শিপিনীসকলে বয়, কিন্তু আমাৰ ইয়াত উচিত বজাৰ নথকাৰ বাবে আমি বাহিৰলৈ প্ৰেৰণ কৰিব লগা হয় আৰু তাৰ হেতুকে কি হয়, উচিত দামটো নাপায়। ঠিক তেনেদৰে আমি যদি মীন পালনৰ কথা কওঁ, তেতিয়াহ'লে আমি দেখো যে আমি আমাৰ ওচৰ পাজৰে থকা আমি বহুতো পুখুৰী হওক বা বিভিন্ন ধৰণৰ আমাৰ ফিচাৰী দেখিবলৈ পাওঁ। সেইসমূহত যদি আমি বিজ্ঞানসন্মতভাৱে আমি মীন পালন কৰোঁ, তেতিয়াহ'লে আমি ভাবিম যে অনাগত দিনত আমাৰ কেৱল মহিলাসকলে নহয়, যিসকল যুৱ প্ৰজন্ম উঠি আহিছে তেওঁলোকক আমি এটা উচিত মানে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব পাৰিম। তাৰমানে তুমি এটাই ক'ব বিচাৰিছা যে আমি গ্ৰাম্যাঞ্চলত এক বিপ্লৱৰ প্ৰয়োজনীয়তা আহি পৰিছে, অৰ্থনৈতিক বিপ্লৱৰ প্ৰয়োজনীয়তা আহি পৰিছে, হয়নে? আচলতে প্ৰিয় দৰ্শকসকল, এইটোৱে অতি গুৰুত্বপূৰ্ণ কথা। আৰু যেতিয়া জনপ্ৰতিনিধিসকলে এই চিন্তা চেতনাৰে আগবাঢ়িব, তেতিয়াহ'লে সঁচা অৰ্থত সঁচা মনেৰে যদি আগবাঢ়ে, এখন সমাজ পৰিৱৰ্তন নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। কিন্তু দেখা পোৱা গৈছে বিগত সময়ত একাংশ জনপ্ৰতিনিধিয়ে কেৱল ৰাজনীতি কৰাৰ নামত ৰাজনীতি কৰি আহিছে। ৰাস্তা বনোৱাৰ নামত, খোৱা পানীৰ, এইবোৰ মানুহৰ মৌলিক সমস্যা পাব লাগিবই, দিয়াটো বাধ্য জনপ্ৰতিনিধিজনে। তাৰ উপৰি কেনেধৰণে আঁচনি প্ৰস্তুত কৰিব পাৰিছে জনসাধাৰণৰ জীৱন যাত্ৰা সলনিৰ কাৰণে, তাৰ ওপৰত নিৰ্ভৰ কৰে এজন জনপ্ৰতিনিধিৰ চিন্তাৰ মানদণ্ড। অতি গুৰুত্বপূৰ্ণ কথা তুমি কৈছা। বৰ্ষা, খুব কম সময়ত সামৰণি মাৰি দিম। যোৱা কিছুদিনৰ আগলৈকে বিধৱা মহিলাসকলে চৰকাৰৰ পৰা এককালীন এটা সাহায্য পাইছিলে, 20-22 হাজাৰ প্ৰায়। এইটো কিন্তু প্ৰায় এতিয়া নোপোৱা হৈ গৈছে, বন্ধ হৈ গৈছে, যিটোৱে যথেষ্ট এগৰাকী বিধৱা মহিলাক, দুখীয়া বিধৱা মহিলাক যথেষ্ট ছাপোৰ্ট দিছিলে। এইটোৰ ক্ষেত্ৰত তুমি ভৱিষ্যতে চৰকাৰক দৰখাস্ত কৰিবা নেকি এই আঁচনিটো মুকলি কৰি দিবৰ কাৰণে? হয়, যদিহে মই এই আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে তাত জয়ী হওঁ, তেতিয়াহ'লে মই এই মহিলাসকলৰ কাৰণে মই উচিত পদক্ষেপ গ্ৰহণ কৰিম। যিহেতু সেই এককালীন যিটো সাহায্য, সেই সাহায্য যদি তেওঁলোকে লাভ কৰে, তেওঁলোকৰ যথেষ্টখিনি সকাহ আহি পৰে। যিহেতু এগৰাকী বিধৱা মহিলা বা তেওঁলোকে ওলাই যাব নোৱাৰে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত, বা বহু সময়ত তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। যদি এই এককালীন সাহায্যটো তেওঁলোকে লাভ কৰে, তেতিয়াহ'লে তেওঁলোকৰ যথেষ্টখিনি সহায় হ'ব বুলি মই ভাবোঁ। বৰ্ষা, আমি সামৰণি মাৰিব বিচাৰিছোঁ। শেষত মই এটাই প্ৰশ্ন সুধিম, যদি তোমাক ৰাইজে জয়যুক্ত কৰে, তুমি কোৱাচোন, ৰাইজক উদ্দেশ্যে কোৱা, তুমি কোনখিনি বিষয়ত প্ৰথমতে গুৰুত্ব দিবা, কোনখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু কোনখিনি বিষয়ত গুৰুত্ব দিবা? ইতিমধ্যে তুমি কৈছাই, গামোচাৰ পৰা, মীনৰ পৰা আদি কৰি বিভিন্ন কৈছা। সমস্যাখিনি কোৱা আৰু অলপ ৰাইজক বুজাকে, খুব কম শব্দৰ ভিতৰত। হয়, যদিহে মই অনাগত যি পঞ্চায়ত নিৰ্বাচন আহি আছে তাত জয়ী হওঁ, তেতিয়াহ'লে মই নিশ্চয়কৈ, যিহেতু আমাৰ বিভিন্ন সমস্যা আছে, ৰাস্তা পদূলিয়ে হওক বা বিভিন্ন, আমি মানে প্ৰত্যেকটো মুহূৰ্ততে আমি সমস্যাৰ সন্মুখীন হওঁ। তথাপিতো মই মোৰ যি 6 নং মোৰা বজাৰ জিলা পৰিষদৰ অন্তৰ্গত থকা 7টা পঞ্চায়তক আদৰ্শ পঞ্চায়ত হিচাপে গঢ় দিম বুলি মই মানে কথা দিছোঁ। সুন্দৰ, তোমাৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্যতে যথেষ্ট জোৰ আছে। মানুহৰ মুখৰ আগত প্ৰশংসা কৰিব নালাগে, যদিও কৰিব লগা হয় কিছুমান ক্ষেত্ৰত। তোমাৰ প্ৰতিটো শব্দ, প্ৰতিটো বাক্যতে জোৰ আছে, আৰু এই জোৰটো যেন তুমি অন্তৰৰ গভীৰতম কোণৰ পৰা প্ৰকাশ কৰিছা। মই অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ, তোমাৰ অন্তৰৰ ভিতৰত সমাজ সেৱাৰ যি বৈদ্যুতিক গতিত যি তৰংগ প্ৰবাহিত হৈ আছে, এই তৰংগই অনাগত দিনত অধিক শক্তি উৎপাদন কৰিব আৰু এই শক্তিয়ে জনতাৰ আশা আকাংক্ষা বাস্তৱায়িত কৰিব, পোহৰাই তুলিবলৈ সক্ষম হ'ব। শেষত তুমি মোৰাবজাৰ জিলা পৰিষদৰ ৰাইজৰ বাবে কি ক'ব বিচাৰিবা শেষত? হয়, যদিহে মই, যিহেতু মই এগৰাকী যুৱ প্ৰজন্মৰ এগৰাকী শিক্ষিত ছোৱালী হিচাপে মই নিজকে সমাজ সেৱাৰ হেতুকে আগবঢ়াই আনিছোঁ, গতিকে মই মোৰ 6 নং শিৱসাগৰ সমষ্টিৰ 6 নং মোৰাবজাৰ জিলা পৰিষদৰ অন্তৰ্গত থকা 7টা পঞ্চায়তৰ সমূহ জনসাধাৰণলৈ মই মোৰ অনুৰোধ কৰিছোঁ বা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে মোক যদিহে উপযুক্ত বুলি ভাবিছে, অনাগত দিনত মোক বিচাৰিছে বা ৰাইজৰ হকে কাম কৰাটো বিচাৰিছে,
বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ যিটো বহুমূলীয়া ভোট সেই ভোটটো দি পেলাই মোক জয়যুক্ত কৰে যেন। ধন্যবাদ জনাইছো বৰ্ষা। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ আদালতৰ কাঠগড়াত বৰ্ষাক আপোনালোকে কেনেধৰণে বিবেচনা কৰে নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। আমি আশাবাদী আপোনালোকে বৰ্ষাৰ সপক্ষত বা বিপক্ষত আপোনালোকে আপোনালোকৰ ভোটদান সাব্যস্ত কৰে, সেয়া অনাগত দিনত নিৰূপিত হ'ব। যদি বৰ্ষা জয়ী হয়, মই বৰ্ষাৰ প্ৰতি আহ্বান জনাম যে বিগত সময়ত যিসকল জনপ্ৰতিনিধিয়ে এই পথাৰখনৰ জৰিয়তে জনতাৰ আশাবোৰ দুভৰিৰে মোহাৰি পেলালে, সেয়া যাতে বৰ্ষাৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ। বৰ্ষা, তুমি ষ্টুডিঅ'লৈ আহিলা, তোমাৰ সাৱলীল কণ্ঠৰে জনতাৰ অন্তৰ জিনিবলৈ সক্ষম হৈছা বুলি মই আশা কৰোঁ। পুনৰবাৰ আমি লগ পাম। আৰু প্ৰিয় দৰ্শকসকল, আপোনালোকে চালে বৰ্ষাৰ লগত আমাৰ এই আলাপ। আমি আজিলৈ আমাৰ অনুষ্ঠান সামৰিছোঁ। পুনৰবাৰ আমি এনে অনুষ্ঠান লৈ আহিম। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ।